আজি অসমৰ লাখ লাখ মুছলমানে কলা দিন পালন কৰিছে তেওঁলোকে পিনিছে কলা বেছ নেলিৰ কাণ্ডত যি লাখ লাখ মুছলমান লোকক হত্যা কৰা হৈছিল সেই মুছলমান লোকসকলক স্মৰণ কৰি আজি কলা দিৱস পালন কৰিছে অসমৰ লাখ লাখ মুছলমানে এই মুহূৰ্তত জনাইছো সবিশেষ জনাইছো আজি মুছলমান সকলৰ বাবে কলা দিন মুছলমান ৰাইজে পালন কৰিছে আজি কলা দিৱস পালন কৰিছে অসমৰ লাখ লাখ মুছলমানে নেলিৰ কাণ্ডৰ প্ৰসংগত মুছলমানৰ কলা দিৱস পালন কৰিছে মুছলমানসকলে সেই নেলিৰ কাণ্ডৰ প্ৰসংগতে কলা দিৱস পালন কৰিছে আৰু 1983 চনত নেলিৰ গণহত্যাৰ প্ৰতিবাদত আমচুৰ কলা দিৱস পালন কৰিছে আৰু বঙাইগাঁও জিলাৰ আমচুৱে নেলিৰ গণহত্যাৰ প্ৰতিবাদত পৰিধান কৰিছে কলা বেছ পৰিধান কৰিছে মুছলমানসকলে তিৱাৰী আয়োগৰ প্ৰতিবেদনত ৰাজহুৱা কৰাৰ দাবী টিআৰই আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ দাবীৰ লক্ষ্যৰে কলা দিন পালন কৰিছে আজিও ভুক্তভোগী হাজাৰ হাজাৰ মুছলমান পৰিয়ালে ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু আমচুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই মন্তব্য ৰেজাউল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰিছে নেলিৰ কাণ্ডত যি লাখ লাখ মুছলমানক হত্যা কৰা হ'ল নিৰীহ মুছলমানে প্ৰাণ হেৰুৱাবলগীয়া হ'ল সেই মুছলমানসকলক স্মৰণ কৰিয়ে কলা দিৱস পালন কৰিছে আজি লাখ লাখ মুছলমানে কলা বেছ পৰিধান কৰিছে তেওঁলোকে আৰু কলা বেছ পৰিধান কৰি ৰাজপথলৈ ওলাই আহিছে আজিৰ দিনটো তেওঁলোকৰ বাবে কলা দিন বুলি তেওঁলোকে পালন কৰিছে আৰু লাখ লাখ মুছলমানে কলা বেছ পৰিধান কৰিছে আৰু আজিৰ দিনটো সংখ্যালঘু মুছলমানসকলৰ বাবে কলা দিন বুলি তেওঁলোকে উল্লেখ কৰিছে যেহেতু নেলিৰ যি গণহত্যা কৰা হৈছিল লাখ লাখ মুছলমানে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল নেলিৰ সেই হত্যাকাণ্ডত এক ভয়ানক হত্যাকাণ্ড সংঘটিত হৈছিল আৰু সেই হত্যাকাণ্ডটোত বহু নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল আৰু সেই নেলিৰ হত্যাকাণ্ডৰ সেই নিৰীহ লোকসকলক নিৰীহ মুছলমানসকলক স্মৰণ কৰি আজি কলা দিৱস পালন কৰিছে লাখ লাখ মুছলমানে মুছলমান ৰাইজে পালন কৰিছে কলা দিৱস পালন কৰিছে নেলিৰ কাণ্ডৰ প্ৰসংগতি মুছলমানে কলা দিৱস পালন কৰিছে আৰু 1983 চনত যি নেলিৰ গণহত্যা সেই গণহত্যাৰ প্ৰতিবাদতে আমচুৱে কলা দিৱস পালন কৰিছে আৰু এনেদৰে দেখা পোৱা গৈছে বঙাইগাঁও জিলা আমচুৱে নেলিৰ গণহত্যাৰ প্ৰতিবাদত পৰিধান কৰিছে কলা বেছ পৰিধান কৰিছে গণহত্যাৰ প্ৰতিবাদত যি মুছলমান বহু হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল সেই মুছলমানসকলক যি গণহত্যা কৰা হৈছিল সেই গণহত্যাৰ প্ৰতিবাদতে মুছলমানসকলে হাজাৰ হাজাৰ মুছলমানে এতিয়া পৰিধান কৰিছে কলা বেছ পৰিধান কৰিছে আৰু তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু আজিও ভুক্তভোগী হাজাৰ হাজাৰ মুছলমান পৰিয়ালে ন্যায় পোৱা নাই যি গণহত্যা হৈ গৈছিল নেলিৰ যি ভয়ানক হত্যাকাণ্ড সংঘটিত হৈছিল বহু হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল বহু হাজাৰ হাজাৰ মুছলমান লোকে প্ৰাণ হেৰুৱাইছিল আৰু সেই ভুক্তভোগী হাজাৰ হাজাৰ মুছলমান পৰিয়ালে আজি পৰ্যন্ত ন্যায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশই আৰু আমচু কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ভুক্তভোগী হাজাৰ হাজাৰ মুছলমান পৰিয়ালে আজি পৰ্যন্ত তেওঁলোকে ন্যায় নাপালে আৰু এনেদৰে তেওঁলোকে আজি নেলিৰ সেই ভয়ানক গণহত্যাত যিসকল লোকে প্ৰাণ হেৰুৱাইছিল সেইসকলক স্মৰণ কৰিয়ে কলা বেছ পৰিধান কৰিছে আৰু কলা দিৱস পালন কৰিছে আজিৰ দিনটোত এই মুহূৰ্তত মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো যি বক্তব্য আগবঢ়াইছে বৰ্তমান চৰকাৰখনেতো নেলিৰ গণহত্যা লৈ কোনো ধৰণৰ মাত মতাও নাই বা নেলিৰ গণহত্যাৰ মানুহখিনিক যে ন্যায় দিব লাগে তেওঁলোকে যে মানুহ আছিল এই কথাখিনি বৰ্তমান চৰকাৰে কোনোপধ্যে অনুভৱ কৰা নাই যাৰ কাৰণে মুখ্যমন্ত্ৰীক অৱগত কৰিছোঁ যে নেলিৰ মানুহখিনিক ন্যায় দিব লাগে কিন্তু বিৰোধী পক্ষৰ দেৱব্ৰত শইকীয়া দলৰ দলপতি হৈ পেলাই যি ধৰণে নিকৃষ্ট মানসিকতাৰ পৰিচয় দি বিজেপিৰ এজেণ্ট হিচাপে কাম কৰি নেলিৰ গণহত্যাক আমি পাহৰি যাব লাগে এই কথাখন উত্থাপন কৰিছে এই কাৰ্যক্ৰম তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আমি নেলিৰ গণহত্যা কেনেকৈ পাহৰি যাওঁ সেই সময়ত আমাৰ আবাল বৃদ্ধ শিশু মহিলা সকলোকে হত্যা কৰা হ'ল সেই হত্যাৰ বলি হোৱা মানুহখিনি ন্যায় নাপালে শ্বহীদৰ মৰ্যাদা নাপালে ক্ষতিপূৰণ নাপালে দেৱব্ৰত শইকীয়া নিজৰ চৰকাৰ যেতিয়া আছিলে তেতিয়াও তেওঁলোকে ক্ষতিপূৰণ দিয়া বা ন্যায় প্ৰদান কৰাৰ কাৰণে সাহস গোটাব নোৱাৰিলে তিৱাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰাৰ সাহস গোটাব নোৱাৰিলে আৰু নিলজ্জজনকভাৱে বিজেপি দলৰ যেতিয়া চৰকাৰ আছে যেতিয়া বিধানসভা চলি আছে বিধানসভাত তেওঁ সজৰে দাবী উত্থাপন কৰিব লাগিছিল যে নেলিৰ মানুহখিনি এটা ন্যায় পাব লাগে তাৰ পৰিৱৰ্তে তেওঁ নেলিৰ ঘটনাটোক পাহৰি যাবলৈ কথাটো আচলতে দেৱব্ৰত শইকীয়া এজন সংখ্যালঘু বিদ্বেষী মানুহ সংখ্যালঘুৰ বিৰোধী মানুহ কাৰণ দেৱব্ৰত শইকীয়াৰ পৰিয়ালৰ মানুহ নিহত হোৱা নাই তাত সংখ্যালঘু মানুহৰ তেজ গৈছে গতিকে আৰু সেই সময়ত কাৰ চৰকাৰ আছিল দেৱব্ৰত শইকীয়া ভালকৈ জনা উচিত আৰু জানি লওক মই মৃত ব্যক্তিৰ কথা ক'ব যোৱা নাই গতিকে দেৱব্ৰত শইকীয়াৰ ব্লাডতেই আছে আচলতে সংখ্যালঘু বিদ্বেষী মনোভাৱ গতিকে দেৱব্ৰত শইকীয়াক এনেকুৱা ধৰণৰ মনোভাৱ পৰিহাৰ কৰিবৰ কাৰণে আমি স্পষ্ট